নমস্কাৰ, মই নয়নমণি দাস। ভিডিঅ'টো শেষলৈকে চাওক। অতি এটা দুখ লগা খবৰ। সকলোৱে গমেই পাইছে যে 23 জানুৱাৰী তাৰিখে জামুগুৰিহাটৰ জমিদাৰী গাঁৱৰ ৰাজনাথ নামৰ এজন যুৱকৰ মৃত্যু হ'ল। উদীয়মান যুৱক, আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈ আমাৰ চেনেলৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰা হ'ল। আৰু সেই 23 তাৰিখেই এগৰাকী যুৱতীৰ মৃত্যু হৈছিল, আৰু সেই যুৱতীগৰাকীৰ নাম হ'ল লুনা ভৰদাস। তেখেতৰ মৃত্যু হ'ল, আৰু আমাৰ ঘৰৰ ওচৰতে সেইজন যুৱক, আমি চকুৰে দেখি থকা সেই যুৱকজন আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। জামুগুৰিহাটৰ 4 লেনযুক্ত পাতলৰ চুক গাঁৱৰ যি ৰাস্তা, তাৰ মাজমজিয়াত গাড়ীৰ যি উৎপাত, তেওঁ যেতিয়া সেই ৰাস্তাৰ মাজেৰে পাৰ হ'বলৈ ধৰিছিল, কিন্তু তেতিয়াই তেখেতে হাৰ মানিলে নিয়তিৰ ওচৰত, আৰু অৰ্থাৎ তেখেতৰ মৃত্যু হ'ল। আৰু তেখেতেই যে প্ৰথম, তেখেতেই যে শেষ, তেনেকুৱা নহয়। আজিৰ পৰা কেইদিনমান আগত জামুগুৰিহাটৰ এগৰাকী ছাত্ৰী, ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিল, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল, যিহেতু মোতকৈ এক বেষ্টৰ তলৰ আছিল। অৰ্থাৎ মই যেতিয়া 12ত আছিলোঁ, সেই ছাত্ৰীগৰাকী 11ত আছিল, প্ৰিন্সিপ্ৰিয়া, সকলোৱে গম পায়। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। কিন্তু দিনক দিনে গাড়ীৰ উৎপাত ইমানেই বাঢ়িছে যে এটাৰ পিছত এটা তেনেকৈ আমাৰ মাজৰ পৰা এটুকুৰা সোণ, এটুকুৰা হীৰা আমাৰ মাজৰ পৰা হেৰাই গৈ আছে। কিন্তু এই গাড়ীবোৰৰ ওপৰত কেতিয়া ব্যৱস্থা ল'ব, নে এনেকৈ আমি উদীয়মান যুৱক যুৱতীসকলক আমি হেৰুৱাই থাকিম? কিমান আৰু আপুনি শুনিব এনেকুৱা ধৰণৰ খবৰ? কওকচোন বাৰু। অতি দুখ লগা খবৰ, অতি বেয়া লাগে। এয়াই হয়তো প্ৰথম নহয়। ইয়াৰ ওপৰত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ সেইজন যুৱক যেনেকৈ মাক দেউতাকৰ কাৰণে সোণ হয়, ঠিক তেনেদৰে ময়ো কাৰোবাৰ কাৰণে সোণ হয়। ঠিক তেনেদৰে আপোনাৰ ল'ৰা ছোৱালীকেইটাও আপোনালোকৰ কাৰণে কিমান মৰমৰ হয়। আপুনি ভাবক যে আপোনাৰ ল'ৰা ছোৱালীৰ মৃত্যু হৈছে, যে কালি সেই ল'ৰাজন মৃত্যু হ'ল, আজি সেই ল'ৰাজনৰ ঠাইত যদি মই হ'লোহেঁতেন, আজি মোৰ মা দেউতা কেনেকুৱা এটা পৰিস্থিতিত থাকিলেহেঁতেন? আজি প্ৰিন্সিপিয়াৰ মাক দেউতাক কেনেকৈ আছিল, অৰ্থাৎ কেনেকৈ আছে? কিন্তু এই কিছুমান গাড়ীৰ উৎপাতৰ কাৰণে আজি আমাৰ মাজৰ পৰা কিছুমান উদীয়মান যুৱক, কিছুমান উদীয়মান যুৱতী আমাৰ মাজৰ পৰা হেৰাই যাব লগা হৈছে। এই গাড়ীসকলৰ ওপৰত, এই গাড়ী ড্ৰাইভাৰৰ ওপৰত, এই চালকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আমি এনেকুৱা ধৰণৰ বাতৰি, আমি যাতে এনেকুৱা ধৰণৰ খবৰ শুনিব নাপাওঁ। অতি বেয়া লাগে আৰু অতি দুখ লাগিছে কথাটো শুনি। যিহেতু ৰাজনাথ ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল, আৰু তেখেতে যিহেতু পঢ়া শুনা শেষ কৰিলে,